Hello guys, welcome back to my YouTube channel Crazy RK from so guys এটা নতুন ভিডিওলে আপোনালোক আটাকে স্বাগতম আৰু গাইস আজি আমি যাই আছো এনেকুৱা এটা ওয়াটাৰ প্লেছত যেটো নেকি আমাৰ বকত বহুতে মানে ভাইরাল হৈ পৰিছে আৰু বহু মানে কি হয় এই গৰমত উৎকট গৰমত বহু মানুহে এই জলপ্ৰপাতলৈ আহি আছে আৰু আজি আমি তাকে চাবলৈ গৈ আছো ভাবিলো আপোনালোকক ভিডিও সহকাৰে দেখুৱাম আৰু মই বহুত দিন ধৰি ভিডিও দিয়া নাই আশা কৰো ভিডিওটো শেষলৈকে চাব ধন্যবাদ গাইজ জীৱনৰ বহুত কিটা ঘাট প্ৰতিঘাত পাৰ হৈ আহি আজি বহুত দিনৰ মূৰত এটা ভিডিও প্ৰস্তুত কৰিম বুলি ভাবিলো আজি যেহেতুকে ৰবিবাৰ দিন আছিল তো ৰবিবাৰ দিনে মোটামুটি আমি এটা ওয়াটাৰ প্লেছত যাম বুলি এটা থিৰাং কৰিলো আৰু তাতে আমি গৈ আছো আৰু এটো হৈছে বকৰ ৰাস্তা আৰু বকৰ ৰাস্তাটো এতিয়া মেৰামতি কৰি থকা হৈছে নতুনকৈ ফ'ৰ লাইন বনাই থকা হৈছে আৰু ইয়াতে সেইভাবে অলপ ধুলিটো অলপ বেছিকে হৈ আছে যেহেতুকে ৰাস্তাৰ কাম চলি আছে আৰু আমি বকৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মান আহিলে এটা হাহিম তিনিআলি এটা পাব তো হাহিম তিনিআলিটো হয় বকো কলেজৰ ওচৰতে হয় আৰু বকো কলেজৰ ওচৰতে যেটো হাহিম তিনিআলি তাৰে ওচৰতে এটা তেল ডিপু আছে তেল ডিপুত গাড়ীখনত যেহেতুকে অলপ তেলটো কম আছিল সেইটো মানে তেল অলপ ভৰাই ললো আৰু এয়া আমি হাহিম তিনিআলিতে হুমাই আহিলো আৰু ভিতৰত প্ৰায় 20 কিলোমিটাৰ মান হুমাই আহিব লাগিব হাহিম তিনিআলিৰ পৰা আৰু এটো হৈছে এই ৰাস্তাটোৰে গৈ থাকিলে আপোনালোকে যেটো এটা হাহিম পুলিশ ষ্টেচন পাব তাতে আপোনালোকে ৰখি দিলে হল তাৰ পৰা ৰাইট সাইড ললি হল হেল্ল গাইস বকৰ পৰা যেটো হাহিম ৰোড আছে হাহিম ৰোডেদি আপোনালোকে হুমাব লাগিব আৰু হাহিম ৰোডেদি হুমাই আহি হাহিম বজাৰ পাৰ হৈ আহি কেনে যেটো হাহিম পুলিশ ষ্টেচন তো হাহিম পুলিশ ষ্টেচনৰ ৰাইট সাইডে আপোনালোকে এটা ৰাস্তা পাব আৰু সেই ৰাইট সাইডৰ ৰাস্তাটো দি প্ৰায় 3-4 কিলোমিটাৰ মান 5 কিলোমিটাৰ মান হ'ব আহিব লাগিব আৰু আমি এতিয়া ফাইনালি আহি পালো এতিয়া ইয়া দেখা পাই আছে উমচেক পাম আৰু 1 কিলোমিটাৰ মান আছে গাইজ ফাইনালি আমি পাই গেলো উমচেক আৰু এইটো ৰাস্তাৰে হুমাব লাগিব এটা সৰু ৰাস্তা ইয়াৰ পৰা প্ৰায় 100 মিটাৰ বা 200 মিটাৰ যাব লাগিব 100-200 মিটাৰ যোৱাৰ পিছত আমি পিকনিক প্লেসটো পাম আপোনালোকে চাই থাকক এইটো এটা ৰাস্তা এইটো ৰাস্তাত তো এতিয়া মানে ইমানখিনি জাম নাই কিন্তু আমি আহতে বহুতখিনি জাম পাইছো এতিয়া মানে আমি ফাৰ্স্ট টাইম আহিছো যেতিকে ৰাতিপুৱা প্ৰায় 10-10:30 বজাত আহিছো গতিকে ইমানখিনি মানুহ নাই বা ইমানখিনি জামো নাই Hello guys, finally আমি আহি পালো উমচেক আৰু উমচেকত আহি কেনে মানে কি প্ৰথম আপুনি এন্ট্ৰি ল'ব লাগিব আৰু এন্ট্ৰি লোৱাৰ কাৰণে আপুনি যদি বাইক লৈ আহে তো 30 টকা দিব লাগিব আৰু যদি 4 চকীয়া লৈ আহে তো আপুনি ভৰিব লাগিব 100 টকা যদি বাস লৈ আহে তো 200 টকা ভৰিব লাগিব আৰু এইফালে চাব লাগে এইফালে বহুতখিনি পাৰ্কিং আছে আৰু এইফালে দেখা পাই যদি আপোনালোকৰ বহুত দূৰলৈকে মানুহ আছে এইফালে চাব পাৰে বহুতখিনি মানুহ আছে আৰু এয়া হৈছে উমচেকৰ দৃশ্য আৰু আমি পানীলৈ যাবলৈ চেষ্টা কৰিম তো আপোনালোকক ভিডিওটো দেখুৱাই থাকিম সম্পূৰ্ণকৈ চাই থাকিব গাইজ মানে মই ভিডিও বনাই থাকতে আমাৰ গাঁৱৰ ওচৰৰে সঞ্জয় দাহত আৰু প্ৰণৱহত আহি পল আৰু এইফালে আহি গিছে ৰাজু আছে আৰু এইফালে জন্মনি আছে আৰু জন্মনি হাঁহিটো চাওক মানে ই কি কৰি আছে ইয়াতে আহি কেনে ভাবছে আৰু তো মানে ভিডিওটো অলপ প্ৰব্লেম হৈছে সেইটো কাৰণে ডাবিং দিব লগা হ'ল অনুপমে এই মুখা হালি আছে কি হয় ফাগুন তুমি কি দুষ্ট হা মানে গাইজ ইয়াৰ গামোচাখন উৰুৱাই নি আছিল সেইটো কাৰণে সি মানে কৈ আছিল ফাগুন তুমি বৰ দুষ্ট সেইটো কাৰণে মই মোবাইলটো লোৱা ই এতিয়া একো কোৱা নাই মানে ফাইনালি গাইজ বহু অপেক্ষাৰ অন্তত বহু দূৰ বাদ আহি এতিয়া পানীত নামাৰ কাৰণে আমি ৰেডি হৈ গলো আৰু আমাৰ অলৰেডি প্লেয়াৰ কিটা পানীত নামিলে আৰু বহুত বেছি পানী নাই যদিও তথাপিও ধাৰ কিছু থাকাৰ কাৰণে বহুত বেছি ভাল লাগে আৰু ইয়াতে ইমানখিনি মানুহ আহিছে মানে আমি দেখি আচৰিত মানে চাবলৈ গ'লে ওপৰৰ পৰা পানী পুৰা তেনেকুৱা ধৰণৰ ৱাটাৰফলো নহয় তো ইয়াতে এটা ধাৰ আছে বা নদীৰ দৰে তেনেকুৱাই হয় বা হিল বহুতখিনি আছে আৰু চাব পাৰে মানুহ কিমানখিনি বাঢ়ি গ'ল এতিয়া প্ৰায় সময় 12টা মান বাজিছে আৰু 12টা মান বজাত বহুতখিনি মানুহ বাঢ়িল আৰু প্ৰণৱক চাওক এক বোলে ধাৰে টানি লৈ যাই আছে চিঞৰি আছে